হেল্ল' গাইজ, মই নেহা আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা মিনি ব্লগলৈ। আজি হৈছে গৰু বিহু আৰু বছৰৰ শেষৰটো দিন। সেইবাবে সোনকালে উঠি পূজাঘৰটো চাফা কৰিলোঁ, যিহেতু এইকেইদিন কৰিব নোৱাৰিলোঁ। পূজাঘৰটো চাফা কৰি পূজা দি আহি দৈ চিৰা খাই দিলোঁ। খুৰীয়ে দিছিলে, আচলতে আজিয়ে দৈ চিৰা ভগৱানক অৰ্পণ কৰিব লাগে, কিন্তু মই ভাবিলোঁ বছৰৰ প্ৰথম দিনটো দিব লাগে। যি কি নহওক, এতিয়া মই শাক পাচলি কটাত লাগি গৈছোঁ। আজি আমাৰ বেংগলী নিয়মৰ মতে আমদালি খাব লাগে, তিতা খাব লাগে, শাক খাব লাগে আৰু হৈছে ফুল ভেজ। আপোনালোকৰ কি কি নিয়ম আছে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। আৰু এতিয়া মোৰ খানা বনাই কমপ্লিট হ'ব, অলপ আছে। আজি মোৰ গাটো বৰ বিশেষ এটা ভাল নাই, সেইটো কাৰণে বৰ বিশেষ ক্লিপ নল'লোঁ, যিখিনি ল'লোঁ সেইখিনিকে দেখালোঁ। আৰু আজি মই বনাইছিলোঁ বেঙেনা ভাজি, পটল ভাজি, ভেন্দি ভাজি, ফ্ৰেঞ্চবিন ভাজি, শাক ভাজি আৰু হৈছে তিতা কেৰেলা ভাজি। আৰু এইফালে হৈছে আমৰ দালি, এইটো হৈছে মেইন। দাদা আহিছিলে, দাদা আৰু বাবাক খাবলৈ দি দিলোঁ আৰু ময়ো খাই বৈ আহিলোঁ এইফালে বুঢ়ীক চাবলৈ। বুঢ়ীয়ে আকৌ হাতত জেতুকা লগাইছে, আমিও লগাম পিছে। এইফালে বনুৱে আকৌ পিচি আছে জেতুকা, আৰু এয়াই হৈছে জেতুকাখিনি। এইখিনি আমাৰ ঘৰৰ ওচৰৰে এঘৰৰ পৰা আনিছিলোঁ, সেইখিনিকে লগাম। আৰু বিহুৰ দিনা জেতুকা নলগালে ভাল নালাগে ন। এই বনু মই খুৰীৰ লগত অলপ ধেমালি কৰি আছোঁ। এই আকৌ তুই খুৰী চাওকচোন। আৰু এইফালে মনখুৰীয়ে পিচি আছে হালধি আৰু নিমপাত, কাৰণ কাইলৈ গা ধুব লাগিব। এইফালে আকৌ ৰুমা খুৰীয়ে জমনি কৰি আছে আৰু মই আকৌ চুমা খাই আছোঁ। মোৰ আকৌ জেতুকা গোন্ধ খুব ভাল লাগে। তাৰপাছতে আবেলি হ'ল, আবেলি পূজাটো দি মেলি দেখিলোঁ যে খুৰীহঁতে জুই জ্বলাই আছে। আজি জুই জ্বলালে পিছে ভাল, কি কাৰণে ভাল বৰ বিশেষ এটা নাজানো। আৰু আবেলি সময়ত চাহ তাহ খাই মেলি এতিয়া ভনু এটা গানৰ ভিডিঅ' শ্বুট কৰিছে। আৰু এতিয়া আমি কৰিম বাকৱাছ, মানে আজি তাত ট্ৰানজেকশ্যন ভিডিঅ' বনাম। কালি যিহেতু অলপ সাজি কাচি যাম ৰংঘৰত, সেইটো কাৰণে ভাবিছোঁ ট্ৰানজেকশ্যন ভিডিঅ' এটা কৰোঁ। কিন্তু ট্ৰানজেকশ্যনৰ টিটো নাজানো, কিন্তু চেষ্টা কৰিছোঁ। যি টি কৰি আছোঁ, কি কৰিছোঁ নিজেও নাজানো। ভিডিঅ'টো ভাল হ'লে প'ষ্ট কৰিম আৰু নহ'লে নকৰোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। বাই।